আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বক্সেম এলিট ইণ্টাৰনেশ্যনেল 2026 বৰ্ষৰ বক্সিং টুৰ্ণামেণ্টত লাভলীনা বৰগোহাঁয়ে কি পদক লাভ কৰিলে? উত্তৰ সোণৰ পদক। এই খেল স্পেইনত হৈছিল। আধাৰ কাৰ্ডত মুঠ কেইটা নম্বৰ থাকে? উত্তৰ 12টা। প্ৰথম ঘূৰণীয়া মেজমেলৰ সময়ত ভাৰতত কোনটো আন্দোলন চলি আছিল? উত্তৰ আইন অমান্য আন্দোলন অৰ্থাৎ চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট। প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰা হৈছিল 1930 চনৰ নৱেম্বৰ মাহৰ পৰা 1931 চনৰ জানুৱাৰী মাহলৈকে। এই মেজমেল অনুষ্ঠিত কৰা হৈছিলে লণ্ডনত। উগাদি উৎসৱ বিশেষকৈ কোনকেইখন ৰাজ্যত পালন কৰা হয়? উত্তৰ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যত পালন কৰা হয়। অসমৰ কেইটা বিধানসভাৰ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? উত্তৰ 9টা। সোণপুৰ পশু মেলা কোন ৰাজ্যত অনুষ্ঠিত কৰা হয়? উত্তৰ বিহাৰ ৰাজ্যত। ট্ৰপিক অৱ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ক্ৰান্তিৰেখা পাৰ হৈ যোৱা উত্তৰ পূবৰ ৰাজ্যকেইখন কি কি? উত্তৰ মিজোৰাম আৰু ত্ৰিপুৰা। সোণৰ ৰাসায়নিক চিহ্ন কি? উত্তৰ AU। চাংপা জনজাতি বিশেষকৈ ভাৰতৰ কোন ঠাইত বাস কৰে? উত্তৰ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত। নিপকোৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ নিপকোৰ ফুল ফৰ্ম হ'ল নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড। শ্বিয়ক আৰু নুব্ৰা উপত্যকা কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত? উত্তৰ লাডাখ। (2025) বৰ্ষত সাহিত্যত নোবেল বঁটা কোনে লাভ কৰিলে? উত্তৰ হাংগেৰিয়ান লেখক লাজলো ক্ৰাজনাহৰ্কাই। সংগীত ক্ষেত্ৰখনত প্ৰদান কৰা সৰ্বোচ্চ সন্মান কি? উত্তৰ গ্ৰেমী বঁটা। লো-তীখা উদ্যোগৰ বাবে কোনখন ঠাই বিখ্যাত? উত্তৰ ঝাৰখণ্ডৰ জামছেদপুৰ নামৰ ঠাইখন। ৱৰ্ল্ড পপুলেশ্যন ডে অৰ্থাৎ বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 11 জুলাইত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।